অৱশেষত স্বগৃহত উপস্থিত বাংলাদেশলৈ বিতৰণ কৰা মৰিগাঁও মেকিৰ ভেটাৰ খাইৰুল ইছলাম। কিছুদিনৰ পূৰ্বে মৰিগাঁও মেকিৰ ভেটাৰ খান্দা পুখুৰীৰ শিক্ষক তথা বাংলাদেশৰ নাগৰিক বুলি অভিহিত কৰা খাইৰুল ইছলাম অৱশেষত স্বগৃহলৈ ঘূৰি আহিবলৈ সক্ষম হয়। যোৱা নিশা শিক্ষক খাইৰুল ইছলাম নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে আত্মীয়সকলৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। চলিত চৰকাৰৰ এক বাংলাদেশী বিতৰণৰ সিদ্ধান্তত বহুকেইজন অসমৰ ব্যক্তি তালিকাভুক্ত হোৱাৰ মাজতে উক্ত তালিকাত নাম সোমাই পৰিছিল খাইৰুল ইছলামৰ। এইফালে বাংলাদেশলৈ বিতৰণ কৰাৰ পিছত প্ৰায় 15টা দিনৰ পিছত ন্যায়ালয়ৰ সিদ্ধান্ত মৰ্মে পুনৰ ঘূৰাই অনা হ'ল খাইৰুল ইছলামক। স্বগৃহলৈ উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ আগত এনেদৰে দুখ প্ৰকাশ কৰি নিজ অভিজ্ঞতা আৰু মন্তব্য প্ৰকাশ কৰে শিক্ষক খাইৰুল ইছলামে। যোৱা ইংৰাজী 2025 মে'ৰ 23 তাৰিখে মোক মেকিৰভেটা থানাৰ এই বৰ্ডাৰ পুলিচে আহি ৰাতি 11:30 মান বজাত লৈ যায় কিবা এটা ৰিপৰ্ট লিখিব বুলি। ৰাতিটো মোক মেকিৰভেটা থানাত ৰাখিছে। পিছদিনাখন মোক SP অফিচত লৈ গ'ল। SP অফিচৰ পৰা মোক আকৌ মোৰ লগত আৰু মোক লৈ 9জন মানুহ আমাৰ হেৰিত লৈ গ'ল, এই ডিটেনশ্যন কেম্পত লৈ গ'ল গোৱালপাৰা। তাত মই ৰাতিটো থাকিলোঁ। তাৰপিছত আকৌ মোক দুদিনমান থকাৰ পিছত 27 তাৰিখে মোক লৈ যায় হেৰিত এই বৰ্ডাৰ BSF আহি বৰ্ডাৰত লৈ যায়। বৰ্ডাৰত নিয়াৰ পিছত মোক প্ৰায় ৰাতি 4টামান বজাত পুছবেক কৰি দিয়ে জিৰ' লাইন সীমান্তত। তাত আকৌ বাংলাদেশৰ BGB আহে, গাঁৱৰ মানুহ আহে। তেওঁলোকে আমাক তাত বাধা দিছে। তেওঁলোকে আমাক লৈ আহিছে কিমান জিৰ' লাইনত লৈ আহিছে। অনাৰ পিছত গোটেই দিনটো ৰ'দতে আছোঁ। ৰ'দত থকাৰ পিছত গধূলাৰ আগে আগে তেওঁলোকে আকৌ বাংলাদেশলৈ লৈ গ'ল, তেওঁলোকৰ কেম্পত লৈ গ'ল। ৰাতিটো আছোঁ। থকাৰ পিছত তেওঁলোকৰ লগত কিবা আমাৰ ভাৰত চৰকাৰৰ নে কি কিবা এটা আলোচনা হৈছে। আলোচনাত ইয়াৰ আগত মোৰ মিছেছে কৰিছে, যেতিয়া মোক লৈ গ'ল গম পালে, বৰ্ডাৰ পাৰ কৰাই দিলে গম পালে, তেওঁ কি কৰিলে, আমাৰ গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলি আছে। তেওঁ কৰিলে কি কাগজ পত্ৰ লৈ আমাৰ বৰ্ডাৰ ব্ৰাঞ্চত, আমাৰ মৰিগাঁও বৰ্ডাৰ ব্ৰাঞ্চত এখন আবেদন কৰিছে যে মোৰ স্বামীজন স্বদেশী, তেওঁক ঘূৰাই আনিব লাগে। সেইমতে মোৰ মিছেছৰ দৰখাস্তখন তেওঁলোকে গ্ৰহণ কৰিলে আৰু দুই পক্ষৰ মাজত আলোচনা হ'ল। আলোচনা মৰ্মে মই ঘৰ পালোঁ আহি, নিৰাপদে মই ঘৰ পালোঁ আহি। মৰিগাঁৱৰ পৰা সুচিকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।